কৰবাত যদি কেদাৰনাথ মন্দিৰ, কৰবাত ৰাম মন্দিৰ, মহা আড়ম্বৰ বৃহৎ আয়োজন সমাগত শাৰদীয় দুৰ্গোৎসৱ। মহিষমৰ্দিনী মা দুৰ্গাৰ পূজাৰ বাবে এতিয়া চৌদিশে উলাহ উৎসাহৰ প্ৰয়োভৰ। বিৰামহীন ব্যস্ততাৰে প্ৰস্তুতি প্ৰতিমাৰ খনিকৰ, পূজা আয়োজকৰ। উৎসাহ উদ্দীপনাৰে দিনে নিশাই চলিছে আয়োজন। সমাগত দুৰ্গা পূজাক লৈ এইদৰেই এতিয়া বাঢ়িছে ব্যস্ততা। বিভিন্ন আৰ্হিৰে নতুন শৈলীৰে আকৰ্ষণীয় মণ্ডপেৰে বৃহৎ আয়োজন পূজা সমিতিসমূহৰ। দেৰগাঁৱত এয়া সুবিশাল মণ্ডপত এইবাৰ দৰ্শনাৰ্থীয়ে দেখিবলৈ পাব কেদাৰনাথ মন্দিৰৰ আৰ্হি। আমি এইবাৰ কেদাৰনাথৰ আৰ্হিত আমি সম্পূৰ্ণ পূজা প্ৰস্তুতি চলাই আছোঁ আৰু বনাবলৈ চেষ্টা কৰি আছোঁ। শিল্পীসকলে বনাই আছে আৰু প্ৰায় আমাৰ এইটো বাজেট হৈছে 12-12.5 লাখ মান টকাৰ ভিতৰত আৰু ইয়াৰ উচ্চতা হ'ল প্ৰায় 60 ফুটমান হ'ব। আনহাতে আড়ম্বৰপূৰ্ণ আয়োজনেৰে এয়া বাইহাটা চাৰিআলিৰ বুৰ্কাৰ পূজা মণ্ডপৰ ৰাম মন্দিৰৰ আৰ্হি। ধুবুৰী, কৰিমগঞ্জ, কলাইগাঁও আদিতো একেই উৎসাহ ভৰা প্ৰস্তুতি দুৰ্গা পূজাক লৈ। বিভিন্ন শৈলীৰে প্ৰতিখন পূজা সমিতিৰ চেষ্টা নতুন চমক সৃষ্টিৰ। এবাৰ 55 ইয়াৰ্ছ হ'ল আমাৰ কালিবাৰী দুৰ্গা পূজা আৰু থিমটো হ'লে এইবাৰ বেংগলৰ আমি এটা মন্দিৰ হিচাপে বনাই আছোঁ। আমি থিমটো বাজেট আমাৰ ইমান কৰোণাৰ পৰাটো চাইছে, সেইকাৰণে আমি 6 পৰা 7 লাখৰ ভিতৰত আমি বাজেটটো সম্পূৰ্ণ কৰোঁ। মহানগৰীতো পূজা সমিতিসমূহৰ মাজত দুৰ্গা পূজাৰ প্ৰাক্ষণত একেই উৎসাহ উদ্দীপনা। ক্ষিপ্ৰগতিত চলিছে মণ্ডপ নিৰ্মাণৰ কাম। মৃৎশিল্পৰে প্ৰতিমাৰ নিৰ্মাণত অহৰ্নিশে ব্যস্ত হৈছে খনিকৰসকলো। মতেতো কামখিনি ওলাই দিব লাগিব আমাৰ, সেইটোৱে দিন ৰাতি মানে পূৰা কাম চলি আছে। আগবাঢ়িছে, ৰঙৰ কামো চলি আছে, মাটিৰ কামো চলি আছে। এতিয়াতো পূজা 2 দিনমান আগত ওলাই দিব লাগিব। ইপিনে দুৰ্গা পূজা উদযাপন সমিতিসমূহলৈ সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰোঁ, তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই, তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব, যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব পাৰে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।